চৰকাৰী তৰফৰ পৰা এই অঞ্চলৰ সমূহ ৰাইজৰ এই বিকল্প দূৰীকৰণৰ উদ্দেশ্য কৰি বিশেষকৈ খোৱা পানী আৰু ৰেচনটো এটা তীব্ৰ ৰেচন ইয়াত প্ৰদান কৰা হৈছে। গতিকে মানুহ ইয়াত না জল না স্থল অৱস্থা হৈছে। অতি সোনকালে চৰকাৰে ইয়াৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নহ'লে মানুহ ইয়াত মৰিব, কিবা কিবি হ'ব। লগতে বেমাৰ আজাৰৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই সেৱা চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে আমি আপাহতে জনাই থৈছোঁ। বিশেষকৈ বাটে পথে যি য'ত আছিলে চব ডুবি গ'ল। পশুধনখিনি মানুহৰ মুখলৈ চাবলৈ অৱস্থা নাইকিয়া হৈছে। সেইকাৰণে অতি সোনকালে পশুধনৰ উদ্দেশ্য কৰি চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনালোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।